আজি মই প্ৰথমবাৰৰ কাৰণে ওলাইছোঁ আমি দলে বলে এনেকৈ প্ৰচাৰ চলাই আছোঁ মই মোৰ আশাবাদী মই আমাৰ ওপৰহালি গাঁও পঞ্চায়তৰ খলাবান্ধাপাৰা 9 নম্বৰ ৱাৰ্ডত মই প্ৰচাৰ চলাই আছোঁ আৰু মই জয়ী হ'ম বুলি মই আশাবাদী মই 9 নম্বৰ ৱাৰ্ড খলাবান্ধাপাৰা ৰাইজতো সম্পূৰ্ণ মোৰ সঁহাৰি আছে সম্পূৰ্ণ সঁহাৰি আছে যিহেতু মই বিজেপি মই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী মই 9 নম্বৰ ৱাৰ্ডৰ পৰা আৰু আমাৰ চৰকাৰখনেতো আমাৰ ঘৰ সকলোকে অৰুণোদয়ৰ পৰা আৰু আঁচনিসমূহ সুবিধা দিছে গতিকে আৰু আমাৰ মানুহখিনি যিহেতু সকলো সুবিধা পাইছে কিছুমানে পোৱা নাই সম্ভৱটো নহয় সকলোকে সমানভাৱে একেদিনাই দিয়া হয়নে নহয় আৰু নেক্সট যিখিনি পোৱা নাই সেইখিনি বাকী নেক্সট 5 বছৰত নিশ্চয় পূৰণ হ'ব বিশ্বাস আছে আমাৰতো এতিয়া আমাৰ বিধায়ক মহোদয়টো আমাৰ ৰাস্তা ঘাটটো সম্পূৰ্ণ হৈছে প্ৰায় জাগে আমাৰ 2-এটা ৰাস্তা বাকী আছে সেইখিনি হ'ব আৰু কিছুমানে অৰুণোদয় কিছুমানে পোৱা নাই ঘৰ হোৱা নাই সেইখিনি এইবাৰ নিশ্চয় হ'ব বিশ্বাস আছে মোৰ আমি জনতাৰ লগত ডাইৰেক্ট আমি আমাৰ হেৰিটো থাকে সংযোগটো থাকে আমি কিবা এটা সুবিধা হ'লে মোৰ লগত সকলোৱে সমানে মত বিনিময় কৰে কিবা অসুবিধা হৈছে মোৰ লগত কথা পাতে গতিকে মোৰো একো ভয় ভাৱ নাই আৰু সকলো মোৰ লগত আছে 100% দিব কাম কৰি দেখাইছে আমাৰ চৰকাৰখনে যথেষ্ট কাম কৰে সেইটোৱে মানে ভাল কামে কৰে এতিয়ালৈকে মানে কিবা উলিয়াব পৰা সেনেকুৱা কাম কৰা নাই মই যোৱা বছৰ যিহেতু মই এপিৰ ভাইচ চেয়াৰমেন আছিলোঁ আৰু মই আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা যিখিনি মোৰ কৰিব লগা সেইখিনি মই কৰিছোঁ আৰু যিহেতু আমাৰ ওপৰহালি গাঁৱৰ মানুহখিনিৰ লগত মই সম্পূৰ্ণলৈকে মই সহযোগ আছে আৰু মই যিখিনি যেনেকৈ যি যাক দিব লাগে সেইখিনি কৰিছোঁ মোৰ লগত ভালেই পায় মোক সকলো ৰাইজে ভালেই পায় মই আশাবাদী আধৰুৱা মানে আমাৰ যিখিনি আমাৰ ঘৰ পাবলগীয়া আছিলে আমাৰ যিটো চেঞ্চাছ মানে 11 চনৰ চেঞ্চাছ মতে আমাৰ ঘৰৰ ছাৰ্ভে হোৱা নাছিলে আৰু সেইটোৰ কাৰণে আমাৰ ওপৰহালি গাঁও পঞ্চায়তত বহুত মানুহে ঘৰ পোৱা নাই আৰু সেইকাৰণে আমাৰ এইবেলি আমাৰ ছাৰ্ভে দিয়া হৈছে আৰু এইবাৰ যিখিনি ছাৰ্ভে হ'ল সেইখিনি নিশ্চয় ঘৰ যিখিনিয়ে পোৱা নাই সেইখিনি নিশ্চয় পাব আৰু বাকী আমাৰতো কাম হৈয়ে আছে আমাৰ ওপৰহালি গাঁও পঞ্চায়তৰ আমাৰ যিটো আমাৰ ওপৰহালি হাইস্কুলখন বানদিনে পঢ়ি আছিলে যথেষ্ট বেয়া শোচনীয় ৰূপ আছিল এতিয়া আমাৰ বিধায়ক মহোদয়ে আমাৰ স্কুলখন সম্পূৰ্ণ কৰিলে ৰাস্তা ঘাট নলা আমাৰ যিটো এটা ৰাস্তা ডাঙৰ ৰাস্তা এটা আছিলে সেইটোও সম্পূৰ্ণ এতিয়া কৰিবলগীয়া ডাঙৰ কাম একো নাই সৰু সুৰা কিছুমান কাম আছে এইখিনি এই 5 বছৰত নিশ্চয় হ'ব দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড